হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ কাৰণে এটা ভিডিঅ'লৈ সকলোক স্বাগতম জনাইছোঁ। এইটো আমাৰ মাহঁতৰ স্কুলৰ পদ্ধতিটো ক'লেও বেয়া নহয়। তো মই এতিয়া মানে আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ অলপ ওলাই দিছোঁ। সেইখিনি বালিখিনি জমা হৈ আছে বিকজ অফ স্কুলটো বনি আছে আজি মিস্ত্ৰী নাই অহা। তাৰপিছত এইফালে আপোনালোকে চাব পাৰে পকা পকা ধান আৰু মানুহে কিছুমানে কাটি আছে। এইটো ৰাস্তাটো এতিয়াতো ৰেল নাই ৰখি থকা, তো এনেই আৰু গোটেইখিনি আমাৰ স্কুলখন মাহঁতৰ স্কুলখনে বনাবলৈ আহিছে। স্মাৰ্ট চেণ্টাৰ দুটা চেণ্টাৰ একেলগতে বনাইছে আৰু এইটো ৰেল ষ্টেচনটো আপোনালোকে বহুত নিউজত মোৰ ভিডিঅ'ত দেখিছে। ছাগলী চৰি আছে সেইফালে দূৰত ধান কাটি আছে, দেখি পায় নে নাপায় ৰ'ব দেই, অলপ জুমটো কৰি দিওঁ। সেইফালে চব ধান কাটি আছে। মোৰ কেমেৰাটো ইমান ভাল নহয়, তো আপোনালোকে ভালকৈ চাই নাপাব। আৰু এই নলাটো এতিয়ালৈকে দুবাৰ আহিছিলে, কিন্তু দুবাৰতে বহুত মাছ পালে মানে। আৰু চাব পাৰে পৰিৱেশটো আমাৰ ইয়াত এতিয়া ৰ'দ দি আছে, ইমান টিকা ফটা ৰ'দ নহয় বাৰু। আৰু এইটো পানী টেংকিত আৰু ভাইটি এটাই ছাগলী বান্ধি আছে। আৰু পৰিৱেশটো চাব পাৰে ভাল, একদম ঠাণ্ডা মানে। অকল আপোনালোকে ইয়াত থাকিলে আপোনালোকে খালি গাড়ীৰ মাত শুনি পাব আৰু একো নাপায়। এনেকুৱা পৰিৱেশত থাকি ভাল লাগে। আৰু আমাৰ ঘৰটো যোনটো আছে তাতো একেই পৰিৱেশ। আৰু এইফালে চাব পাৰে ধান কাটি আছে। এইখিনি হাইব্ৰিড হ'ব লাগে। মোৰ যদি ভুল হৈছে আপোনালোকে কমেণ্টত জনাব কি ধান হয়। আমাৰ ধান কটা খতম আৰু আপোনালোকৰ ফালে ধান কটা কিমান কমপ্লিট হৈছে জনাব। আমাৰ ধানখিনি আনি অকল মৰণা মাৰিবলৈ বাকী আছে, তো সেইখিনি আমি সোমবাৰে মাৰিম। কাৰণ যাৰ ট্ৰেক্টৰ হয় সি মানে বিয়া খাবলৈ যাব। তো এইফালে এখন সৰু মৰু গাঁও আছে। মই আপোনালোক বহুত দিনতে ক'লোঁ যে দেখাম কিন্তু দেখাব পৰা নাই। সেইখন স্কুলখন এখন ফৰেষ্ট স্কুলখন, আৰু ইয়াতে কৰা হয় গণেশ পূজা, যোনটো আপোনালোকক মই এটা ভিডিঅ' দেখাইছিলোঁ। গণেশ পূজা কৰা হয়। আৰু এইটো মানে ভিতৰৰ পৰা ক'ব গ'লে ভিতৰত মানে মূৰ্তিটো আগতে থৈছিলে বুলি, এতিয়া নথয় আগৰ পৰাই বেলেগকৈ। আৰু এইফালেতো নকওঁ, এইবোৰ বটল চটল ল'ৰাখনে খাই পেলাই থৈছে। আৰু এইটো ক'ব গ'লে পূজা হোৱা টাইমতহে ইয়াক ভালকৈ থয়, নহ'লে ইয়াতে চবে বিসৰ্জন কৰে। আৰু বিসৰ্জন মানে হৈছে মূত্ৰ বিসৰ্জন কৰে। তো এইবিলাক প্ৰেক্ষাগৃহতো এইটো সৰু মৰুকৈ কিবাকিবি বিহুৰ যেতিয়া বিহু আহে তেতিয়া ইয়াতে মানে প্ৰেক্টিচ কৰে। আৰু এইফালে ধান চান দেখিছে, ইয়াত মানে মেইনলি ধানেই কৰা হয়। আৰু বেছিভাগ মানুহে ধান খেতি কৰিয়ে ধানখিনি চাউলখিনি বেচাৰ ব্যৱসায় কৰে। কাৰণ চাকৰি নহ'লে কি কৰিব, সেইখিনিয়ে কৰিব লাগিব ন। সেইবুলি মই কৰোঁ বুলি কোৱা নাই। আৰু কেইদিনমানৰ পিছত আমাৰ ইয়াতো কাৰেণ্টৰ ট্ৰেইন চলিব। তো কাৰেণ্টৰ ট্ৰেইন আপোনালোকে ভাল পায় নে নাপায় জনাব। মই এবাৰেই উঠি পাইছোঁ, যেতিয়া মই চেন্নাইলৈ গৈছিলোঁ তেতিয়া মা দেউতাহঁতৰ লগত। আৰু এইটো আপোনালোকে দেখি পাইছে, সেই য'ত মানে খুঁটাকেইটা দেখি পাইছে ন বনোৱা, মানে এনেকৈ ওপৰত এটা পাহাৰ বনোৱা আছে, তালৈকে এই ৰাস্তাটো পকা আছে। আৰু তাৰপৰা আগলৈ পকা নাই। শুনিছিলোঁ এই ৰাস্তাটো বনাব বুলি, কি হয় পিছলৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ কেনেকুৱা পাইছে জনাব। লাগাতাৰ মই ভিডিঅ' দিব পৰা নাই, মানে প্ৰতিদিনে এটা ভিডিঅ' দিব পৰা নাই, কাৰণ নেটৱৰ্কটো প্ৰব্লেম হোৱাৰ কাৰণে মানে বহুত অসুবিধা হয়। আৰু এইকেইদিন ধানতে লাগি আছিলোঁ। তো আপোনালোকে মোৰ ভিডিঅ'সমূহ মৰম জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইব মানে মোৰ কাৰণে বহুত এটা ডাঙৰ আশীৰ্বাদৰ দৰে। তো মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে ধন্যবাদ। আজিৰ ভিডিঅ'টো মই